হয় ৰাজদীপ, ক'ব লাগিব যে আজিৰ দিনটোতে হাগ্ৰামা মহিলাৰীয়ে তেখেতে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চতুৰ্থবাৰৰ কাৰণে তেওঁ BTCৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। আজি তাৰে শপত বাক্য পাঠ কৰাব ৰাজ্যপাল মহোদয়ে। আৰু তেখেতে ৰাতিপুৱাৰ ভাগৰ পৰা দুটা মূলত কাৰ্যসূচী আছে। তেখেতে প্ৰথম কাৰ্যটো ইতিমধ্যে দতমাত গৈ লুংগাপুৰীৰ যে বৰদোৱা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি স্মৃতি উদ্যান আছে তেখেতে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু দ্বিতীয়টো কাৰ্যসূচী হৈছে দেৱৰগাঁৱৰ যি বড়োলেণ্ড শ্বহীদ ন্যাসৰ যি উদ্যান আছে সেই উদ্যানত তেখেতে আহিব। আৰু প্ৰতি বছৰে কিন্তু দেখিবলৈ পোৱা যায় যে বড়োলেণ্ড যেতিয়া BTC পৰিষদৰ চৰকাৰ গঠন হয় তেওঁলোকৰ দ্বিতীয়টো কাৰ্যসূচী থাকে, দতমাৰ পিছত দ্বিতীয়টো কাৰ্যসূচী থাকে এই দেৱৰগাঁৱৰ যি বড়োলেণ্ড শ্বহীদ স্মৃতি উদ্যানত, যে তেওঁলোকৰ যিসকল শ্বহীদ বিগত বড়োলেণ্ড জাতীয় আন্দোলন যি 5 সহস্ৰাধিক জ্ঞাত অজ্ঞাত শ্বহীদ হৈছিল, এই শ্বহীদসকলৰ সন্মানাৰ্থে ইয়াতে 1913 চনতে এই শ্বহীদ উদ্যানখনত উদ্বোধন কৰিছিল তদানীন্তন BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আৰু আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে তেখেতে চতুৰ্থবাৰৰ কাৰণে BTC পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আৰু তেখেতৰ দ্বিতীয় কাৰ্যসূচী হিচাপে দেৱৰগাঁৱত ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু কিছু সময়ৰ পিছত 9:45 তেখেতে এই স্থানত উপস্থিত হ'ব। আৰু উপস্থিত হৈ ইয়াতে তেখেতে বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত যি 5 সহস্ৰাধিক বড়ো জনগোষ্ঠীৰ পুৰুষ মহিলা যি শ্বহীদ হৈছিল, এই শ্বহীদসকলৰ স্মৃতি তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু ইয়াৰ পিছতে তেখেতে পোনপটীয়াকৈ তেখেতে গুচি যাব বড়োলেণ্ড সচিবালয়ৰ সন্মুখত যি তেখেতৰ আয়োজন কৰা হৈছে তাতে। আৰু ইয়াতে মই দেখাইছোঁ সামগ্ৰিকভাৱে ইতিমধ্যে এই স্মৃতি উদ্যানত বিভিন্ন এলেকাৰ পৰা ইয়াত পুৰুষ মহিলা তেওঁলোকে আহি উপস্থিত হৈছে। আৰু হাগ্ৰামা মহিলাৰীৰ যি আজিৰ দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী এই শ্বহীদ স্মৃতি যি অনুষ্ঠান আছে সেইটো তাক অংশগ্ৰহণ কৰিব। মই কেইবাগৰাকী মহিলা মই আপোনালোকৰ জানিব চেষ্টা কৰিছোঁ, কি ক'ব আজিৰ দিনটোত কিয় ইয়াত আহিছে? আজিৰ দিনটো মই বহুত ভাল লাগছে। আপোনাৰ চেনেলত মই আগত ধন্যবাদ জনাইছে। মোৰ মানে আজিৰ দিনটো বহুত মানে খুচি লাগিছে। আমাৰ গোটেই প্ৰাইমাৰী মানুহ গোটেই আহিব, ইয়াত উপস্থিত হ'ব, ছাৰলৈ আহিলে ইয়াতে আদৰণি জনাব। মোৰ মানে বাখা ইমানখিনি স্মাৰ্ট নহয়, তেওঁ আপোনাৰ চেনেলত সোধাৰ কাৰণে মই যিকোনো এটা মানে কৈছোঁ আৰু কিবা মানে মিষ্টেক হ'লে মোৰ মাপ খুজিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজীৱ, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক দেৱৰগাঁৱৰ পৰিৱেশ দেখুওৱাৰ বাবে। দেৱৰগাঁৱলৈ হাগ্ৰামা মহিলাৰ যিহেতু শপত গ্ৰহণৰ পূৰ্বে যাব বড়োলেণ্ড স্মৃতি ন্যাসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে, আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ যে কোকৰাঝাৰৰ যি শপত গ্ৰহণস্থলী BTC সচিবালয়ৰ ঠিক কাষতে যি শপত গ্ৰহণস্থলীৰ আয়োজন কৰা হৈছে, সেই শপত গ্ৰহণস্থলীত এতিয়া হাজাৰ হাজাৰ মানুহৰ আগমন ঘটিছে। পুৱাৰ ভাগতেই এতিয়া প্ৰায় 9 বাজিবৰ হৈছে। এতিয়াও অসংখ্য মানুহে তালৈ আহিবলৈ ধৰিছে আৰু প্ৰায় 20,000 লোকে তাত বহিব পৰাৰ ব্যৱস্থা কৰা হৈছে। বাকীসকলে থিয় হৈ হ'লেও 5 বছৰৰ পিছত আকৌ এবাৰ হাগ্ৰামা মহিলাৰীৰ মুখত শপত বাক্য পাঠ কৰাৰ সেই ক্ষণটোৰ সাক্ষী হ'ব। আৰু তাৰ বাবেই গোটেই প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে। বতৰ প্ৰতিকূল, তথাপিও কিন্তু ৰাইজৰ আগমনত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব পৰা নাই প্ৰতিকূল বতৰে।